বন্ধু বান্ধৱীসকল সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। এতিয়া মই যাম দীপজ্যোতি ডেকাৰ ওচৰত। দীপজ্যোতি ডেকাক এজন ল'ৰাই বৰ বেয়াকৈ আঘাত কৰিছিলে। তাৰপিছত গুৱাহাটী চাৰিআলিত চেগনাছ হস্পিটেলত ICUত ই মৃত্যুৰ সৈতে বহুত যুঁজিলে। তাৰপিছত ই অৱশেষত ভাল পাই এতিয়া ঘৰত আনিছে আৰু বৰ্তমান সি সুস্থ হৈ উঠা নাই। তথাপিতো আমি অলপ যাম আপোনালোকক দেখুৱাবৰ কাৰণে কিমানখিনি ভাল পাইছে। আৰু দোৱা কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যিখিনি সুস্থ হৈ উঠা নাই সেইখিনি যাতে সোনকালে সুস্থ হৈ উঠে। আপোনালোকৰ আশীৰ্বাদ দিলে সি সুস্থ হৈ উঠিব আৰু আপোনালোকৰ আশীৰ্বাদতে সি বহুতখিনি ভাল পাইছে। আৰু সকলোৱে বহুতে শোক প্ৰকাশ কৰিছে এই দুৰ্ঘটনাটোক লৈ পেলাই। আৰু বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমানখিনি ভাল পাইছে চামগৈ যাই পেলাই আপোনালোককো দেখুৱাম আজি। আৰু ডক্টৰৰ অসীম চেষ্টাৰ বলত ৰাইজৰ আশীৰ্বাদত সুস্থ হৈছে যদিও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। গতিকে আমিও তেওঁ ওচৰলৈ যাই আছোঁ আৰু আপোনালোকক দেখুৱাম যে কিমানখিনি সুস্থ হৈছে, কিমানখিনি সুস্থ হোৱা নাই। আপোনালোকেও চাব ভিডিঅ'টো বলক। আৰু এতিয়া আমি আহি পেলাই দেখা পালোঁ প্ৰথমতে মঙলদৈ থানাৰ অন্তৰ্গত OC ছাৰৰ গাড়ীখন। OC ছাৰ ইয়াতে আহিছে দীপজ্যোতিৰ কাষত, নিশ্চয় কিবা সকামতে আহিছে। আৰু ছাৰহাত যোৱালৈকে আমি অলপমান বাটত অপেক্ষা কৰিলোঁ আৰু ছাৰহাত যোৱাৰ পাছত আমি সোমালোঁ। পুলিচে আহি কি ক'লা? সেইটোকে কৈছে ভাল তোমাৰ গোটেইখিনি ধৰ কিহৰ কাৰণে কি লাগিছিলে কিমানখিনি সত্য গমেই পাইছোঁ। আৰু CC কেমেৰা ধৰিছিল নহয়। CC কেমেৰা আহিছিল তাতে? তিনিটা আছিল। কি পলাই আছে এতিয়া? পলাই কিমান পলাই ফুৰিব? কিমান বনাব? কিবা এটা হ'ব লগা আছিল আৰু হ'ল আৰু ভাল দেখি বাচিলা এইখিনি। ভাগ্য ভাল চকুৰ কাষেদি ফালি গ'ল বুলিহে সেইখিনি। যদি চকুটোত খান খালা হয়, চকুটোৰ কাষত সেইখিনিকে ফালিয়ে গ'ল। চকুটোতো বেয়াই হৈ গ'ল। অকণমান কিমান ডিফাৰেঞ্চ? 1 ইঞ্চিও নহয়, আধা ইঞ্চি এনেকৈ বটলটো মাৰে তেন্তে মানে মাৰ্ডাৰ কৰিম বুলিয়ে আহিছিল। এইটো মাৰ্ডাৰ কেছ। মূৰত ইনকে মাৰে নেকি মানুহ? মৰা কৰি মাৰাৰ অংক লৈছে। ফুল মটৰ বটল দি মাৰছি দেখিছা? তাৰমানে কি হ'ল জানা খুড়ীদেউ? তাৰমানে কি জানা, আগতে যদিও খুড়ীদেউ ঘৰ আহিছিল, এতিয়া অলপমান হ'ল এইফালে গাড়ী গুড়া ল'লি মানুহ। তাৰমানে যিকেইটা মানুহ শত্ৰু আছিল চব মানুহে আপোনালোকক ভালে পায়, ইয়াক বেয়া পোৱা মানুহে নাই। তাৰ মাজতে তাৰমানে সিহঁতক তাৰ মাজতে এই এটাই যদি এনেকুৱা হৈ আছিল সিহঁতে মানে পইনি উঠিলে আৰু। কিন্তু মানুহ ভাল হোৱা দেখা নোৱাৰি যে কিছুমানে বুলি কয়। এতিয়া ই ভিডিঅ' বনাই পেলাই ধুনীয়াকৈ ধৰ পইচা কিবা এটা ইনকাম এটা কৰি আছে, হয়নে? এতিয়া ই ভিডিঅ' বনাব পৰা নাই। দেহাটো ধুনীয়া মেইন কথা। চেষ্টা কৰিছিল গোটেই শেষে ইয়াত বেয়া লাগে। ভগৱানৰ আশীৰ্বাদ আছেতো ইয়াৰ ওপৰত, ৰাইজৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে। ভগৱানৰ আশীৰ্বাদ কৰাৰ কাৰণে ইমানখিনি ওপৰত পৰ্যায় আছে। মানুহ দেখিছা নাই? মানুহ বহুত মানুহ হস্পিটেলত গৈছোঁ মই। বহুত মানুহ। টিম্পু আছে সিটোকে এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব লাগিলে মোটামুটি 1.5 মাহ 2 মাহ সময় লাগব। আৰু সি ঔষধ পাতিও খাই আছে আৰু ঔষধ পাতি লগৈও আছে কাটা চিঙাবিলাকত। আৰু বহুতখিনি তেজ গেল। তেজ দিয়াৰ কাৰণে সি মানুহটো বহুত দুৰ্বল হৈছে আৰু বহুত সময় থিয় হৈ থাকিব নোৱাৰে। থিয় হৈ থাকিলে সি ঢলি পেলাই বাগৰি পৰে। এনেকুৱা হৈ আছে সিয়াৰ অৱস্থা। আৰু এতিয়া এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব
আৰু যদি কিবা কাৰণত ভুল হৈছে আপোনালোকে নিজৰে ঘৰৰ ল'ৰা বুলি পেলাই মোক মাফ কৰি দিব। কিছুমান শব্দৰ মাজত কিছুমান ভুল হৈ যাব পাৰে, গতিকে এইখিনিয়ে ক'বলগীয়া আৰু।